Hello students, মই Dr. Jejun Bora তোমালোকৰ লৈ আনিছো the most awaited chapter hydrocarbons for class 11 NCERT তোমালোকৰ যিখিনি পৰীক্ষা চলি আছে বা তোমালোকৰ 17 মাৰ্চৰ যেটো chemistry exam আছে ঠিক আছে so as we have promised আমি এতিয়ালৈকে বহুতকিটা চেপ্টাৰ লৈ আনিছো কিন্তু এইটো চেপ্টাৰৰ পৰা বহুতৰে বহুতখিনি ৰিকুৱেষ্ট আহি আছে বহুত বেছি ৰিকুৱেষ্ট আহি আছে ইভেন ফোন কৰিছে মেছেজত তোমালোকে দেখিছে অলৰেডি ইউটিউবত যিমানখিনি মেছেজ আহি আছে সো আমি হেতু কান লৈ আছো হাইড্ৰকাৰ্বনছ সো হাইড্ৰকাৰ্বন চেপ্টাৰটো কেলে ইম্পৰ্টেন্ট হয় ইট ইজ নট বিকজ কি ইয়াত অকল 10 মাৰ্কস আছে হেতু কান ইম্পৰ্টেন্ট নহয় ডাঙৰ চেপ্টাৰ হয় হাইড্ৰকাৰ্বনটো ডাঙৰ চেপ্টাৰ হয় আৰু লগত তাত আছে অৰ্গানিক কেমিষ্ট্ৰি আছে ঠিক আছে সো অৰ্গানিক কেমিষ্ট্ৰি ইজ not tough but not tricky তোমাৰ এনেকুৱা বস্তু নহয় কিন্তু যদি অৰ্গানিক কেমিষ্ট্ৰি এনেকুৱা বস্তু যে তুমি যদি অকমান পঢ়িছা তুমি পাৰিবা যদি নাই পঢ়া আকৌ পাহৰি যাবা লাইক এনেকুৱা নহয় যে তুমি পঢ়িলা মত থাকি গল তেনেকুৱা নহয় এতিয়া সো আগৰ চেপ্টাৰত আমি আগৰ ক্লাছত আমি কি দিছিলো তোমাৰ থাৰ্মোডাইনামিক্স দিছিল তাত তোমাৰ কিবা 9 মাৰ্কস আহে বুলি কৈছে তো এইকিন তুমি যিখিনি পঢ়িবা মত থাকিব কিন্তু ইয়াত তেনেকুৱা কথা নহয় তোমাৰ ৰিঅ্যাকশনবোৰ পাহৰি যোৱাৰ চান্সেছ আছে কিন্তু অবিয়াসলি আমি এলকেমি ক্লাছত আমি সেই বস্তুটোৱে চেষ্টা কৰি তোমাকৰ ৰিঅ্যাকশনবোৰ কেনেকৈ তোমাৰ মত ৰাখা যায় সো তোমালোকে জানা সাকে এলকেমি ক্লাছত বিছে যিখিনি অত নাজানা যিখিনি তোমাক হয়তো আগৰ ক্লাছ কৰা এলকেমি ক্লাছত তোমাকে জানিবা এটা কথা যে অৰ্গানিক কেমিষ্ট্ৰি আমাৰ স্পেশালিটি হয় ঠিক আছে ইনঅৰ্গানিক ফিজিক্যাল খিনি আমি তোমালোকক সদায় ভালকে কৰাই দিও জেডব্লিউ লেভেলত কৰাও অৰ্গানিকও কৰাও জেডব্লিউ লেভেলত আৰু ইন্টাৰেষ্টিংলি জেডব্লিউ লেভেলত অৰ্গানিক খিনি কিন্তু অকল আমি নহয় যিখিনি ল'ৰাছলে থাকে ষ্টুডেন্টস থাকে তেওঁলোকে নিজে কৰে সো আমি হেতু ডিপ লেভেলত অৰ্গানিক পঢ়াও আমি অলপ সময় লৈ পিনি পঢ়াও সো তোমালোকে অলৰেডি মই তোমাক জেডব্লিউ ৰিজাল্টৰ কথা কৈছোৱে যে 94 percentile 87 percentile in chemistry পাইছে so you know that JEE is one of the toughest exam around the world not in India only so তাত যদি তোমাৰ লৰাটা যে 94% বা 87% পাইছে আৰু ৰেগুলাৰলি পাইছে প্ৰত্যেক বছৰে ৰিয়েল টু বি ইটস আ ম্যাটাৰ অফ কনসাৰ্ন ঠিক আছে সো যোৱা বছৰ আমি তেনেকে কৈছা কথাখিনি কৈছিলো সো এইবাৰো তেতিয়ালে আৰু এটা কথা কৈ থওঁ এনেকতে হাইড্ৰকাৰ্বন চেপ্টাৰ যিখিনি ল'ৰা টান পাইছা সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে আশাৰ বতৰ আছে তোমালোকৰ এটা ভাল খবৰ এটা আছে এলকেমি ক্লাছত আমি অলৰেডি তোমাক কৈছে এপ্ৰিলৰ ফাৰ্ষ্ট উইকৰ পৰা আমি এলকেমি ক্লাছেছ আমি ষ্টাৰ্ট কৰিব লৈছো ফৰ ক্লাছ 12 ত আমি যদি এলকেমি ক্লাছেছ ষ্টাৰ্ট কৰো কেমিষ্ট্ৰিৰ কাৰণে আমি সদায় মানে মই সদায় তোমালোক কি কৰো হাইড্ৰকাৰ্বন চেপ্টাৰটো সদায় ভালকে পঢ়াই নকৰিব পাৰ কেলে কাৰণ বহুতৰ 11 তোমাৰ হি বস্তুখিনি কি কনসেপ্টখিনি ক্লিয়াৰ নাথাকে কাৰণ নাথাকিলে কি যে 12 ৰ 4টাকে অৰ্গানিক চেপ্টাৰ আছে তাত 24 মাৰ্কস আছে বায়োমলিকুলছ বিলা চেপ্টাৰ আছে মই বাৰেই দিছো হাৰ্ডকোৰ যেটা অৰ্গানিক চেপ্টাৰ আছে হেকিটা কিন্তু 24 মাৰ্কস 25 মাৰ্কস আছে সো গুটেকিটা মিলাই পিনিহে কোৱেশ্চনছ কিনি আহে সো তেতিয়া বহুত ডিফিকাল্ট হৈ যায় সো হেতু কাৰণে এটা তোমালোকৰ কাৰণে সুবৰ্ণ সুযোগ ইটস এ গোল্ডেন অপৰচুনিটি ফৰ ইউ গাইজ টু এনৰোল উইথ আস আমি কাৰণ হেতু বস্তু তোমাৰ জানে কাৰ্বন অৰ্গানিক কেমিষ্ট্ৰি টান আছে তেতিয়া আমি হেতু ওপৰত কাম কৰিম কাৰণ প্ৰথম দিন আমি হাইড্ৰকাৰ্বনে কমপ্লিটলি পঢ়াম ঠিক আছে সো অলৰেডি কৈছো 11th তোমালোকৰ পৰীক্ষা চলি আছে তাৰ কাৰণে মাৰাথন আমি চেপ্টাৰ দি আছো 12 ক্লাছেছ আমি এনৰোল কৰি আছো কেতিয়া পা হৈছে 12 ক্লাছেছ এপ্ৰিলৰ ফাৰ্ষ্ট উইক সো তলত নম্বৰ দিছে জলদি কল কৰা আৰু নিজৰ সিটটো বুক কৰা এন্ড get the good marks ঠিক আছে সো বেছি সময় নলৈ পিন তোমাক কাৰণে ষ্টাৰ্ট কৰিব লৈছো হাইড্ৰকাৰ্বনছ অৰ্গানিক কেমিষ্ট্ৰি তোমালোকৰ 11th এক্সামৰ কাৰণে টিপস কমন কোৱেশ্চনছ আৰু ক্ৰিটিকেল এনালাইসিস অকমান ঠিক আছে হাইড্ৰকাৰ্বন চেপ্টাৰটো প্ৰথম আহিবলগে কোৱেশ্চন নম্বৰ তুমি ধৰি লবা যে নামাকৰণ বা নমেনক্লেচাৰ বা IUPAC তাৰমানে IUPAC নমেনক্লেচাৰ বা নামাকৰণ যেটা থাকে ঠিক আছে সো এই নামাকৰণখিনি অলৰেডি তোমাক কোৰ পৰা ষ্টাৰ্ট হৈছে নামাকৰণখিনি তাৰ আগৰ যে বেসিক কনসেপ্টছ অৰ্গানিক কেমিষ্ট্ৰি আছে তাৰ পৰা ষ্টাৰ্ট হৈছে ঠিক আছে এতিয়া ইয়াত আৰু এটা কথা আছে যে নামাকৰণখিনি তোমাকে যে কৰিবা তাত তোমাক আৰু তিনটা বস্তু ইয়াত তোমাকে জানা যে এলকিন আৰু এলকাইন ঠিক আছে মই অকমান ইংৰাজী ইংৰাজীত কৈছো যাতে তোমালোকৰ বহুতখিনি ল'ৰাছলে অসমীয়াটো যাতে ৰিলেট কৰিব পৰা তেনেকে সো আটাইখিনি তোমাকে জানা যে ইয়াৰ কি হয় এলকিনৰ কাৰণে CnH twice n plus 2 CnH twice n আৰু CnH twice n minus 2 এইকিটা যে লিখিছো তোমাকে ভাবিছা নিশ্চয় যে বহুত ইজি কোৱেশ্চন কেলে হৈছে এইকিটাই আহিছে নিটটো আহিছে সো তোমালোকৰ এই বছৰ MCQত আহিব লাগে এলকেনৰ কমন ফৰ্মুলা এটা বুলি ধৰি দিব পাৰে পৰীক্ষালত কি হৈ যায় আমি নাৰ্ভাস কৰি যাও সো ফটককে বেলেগত টিক মাৰি কিন্তু নাহিবা ঠিক আছে নেক্সট নমেনক্লেচাৰ আৰু এলকেন হোৱাৰ পিছত আমি ডাইৰেক্টলি যাও তোমাৰ এলকেনৰ প্ৰিপাৰেচন লাগে এলকেনৰ প্ৰিপাৰেচনৰ প্ৰবলেমটো হৈছে যে এলকেনৰ প্ৰিপাৰেচন কেবাটাও দি থোৱা আছে তোমালোকক মই হাইড্ৰকাৰ্বন পঢ়োতে সদায় এটা কথা কম তোমালোকক ফাৰ্স্ট এন্ড ফৰমোষ্ট এটো সদায় মনত ৰাখিবা যেটা নেম ৰিঅ্যাকশন আছে সেই নেম ৰিঅ্যাকশন কিটা সদায় তোমালোকে অলপমান বেছি প্ৰেফাৰেন্স দিবা নেম ৰিঅ্যাকশন মানে কি বহুত কিটা ৰিঅ্যাকশন আছে তাৰ ভিতৰত যিকিটা ৰিঅ্যাকশন বা কিবা বিশেষ নাম আছে যেনেকে উৰ্চ ৰিঅ্যাকশন হাইড্ৰোজেনেশন
ঠিক আছে কল বেস ৰিয়েকচন ঠিক আছে এই যিটা নাম আছে এই নামবিলাক তুমি বিশেষকৈ গুৰুত্ব দিবা এলিমিনেশন ৰিয়েকচন ঠিক আছে বা তোমালোকৰ থাকিলে এটো ফ্ৰী ৰেডিকেল মেকানিজমৰ থাকিলে এই যিবিলাক নাম দিয়া থাকে সেই নাম থকা ৰিয়েকচনবিলাক বহুত বেছি ইম্পৰ্টেন্ট এইকিটা বেছিকৈ গুৰুত্বটো দিবা মানে এটো কোৱা যে বাকিটা গুৰুত্ব নিব বাকিটাৰ পৰা কোৱেশ্চন আহিব কিন্তু তোমাৰ কোৱেশ্চন কিন্তু নাইম ৰিয়েকচনৰ পৰা অহা চান্সটো বহুত আছে সো এলকেন প্ৰিপাৰেচন তোমালোক কি আছে হাইড্ৰোজেনেশন থাকিলে হাইড্ৰোজেনেশনত একো কৰিব নাই তোমাৰ যদি ডাবল বন্ডটা আছে হাইড্ৰোজেনটা লগাবা খালি মত ৰাখিবা ইয়াৰ লগত তুমি এটা মেটাল দিব লাগিব প্যালাডিয়াম প্লাটিনাম কিবা থাকিব পাৰে কাৰ্বন সো হোৱাটএভাৰ ইট ইজ দেয়াৰ কাৰ্বন নাথাকিলে একো নাই এটা ধাতু এটা মেটাল আৰু হাইড্ৰোজেন থাকিব তুমি ইয়াৰ পৰা কি কৰিবা গৈ পিনি একো কৰিব নাই জাস্ট এটা হাইড্ৰোজেন ইয়াত লগাবা এটা হাইড্ৰোজেন ইয়াত লগাবা যদি তোমাৰ যদি এলকাইন আছিল সাপোজ এনেমাকে এটো কি এসিটাইলিন বা আমি কি বুলি কওঁ এলকাইন বুলি কওঁ ইয়াত যদি আমি হাইড্ৰোজেন এড কৰো তেতিয়া আমি কি পাঙ্গে প্যালাডিয়ামৰ পৰা ইয়াতো একো নাই তুমি খালি দুটা হাইড্ৰোজেন দিলে কি হ'বগে এল কেন হ'ব গপিনি ৰাইট সো এলকেন তোমাৰ হৈ গলগে ঠিক আছে সো এতিয়া কাহিনীটো হৈছে যে এটো হাইড্ৰোজেনেশন হৈ গল তাৰ পিছত তোমাৰ এলকিল হেলাইডৰ পৰা জিংক দিপিনি বনোৱা ৰিয়েকচনটা আছে তাৰ পিছত তোমালোক আহিলে উডছ ৰিয়েকচন ঠিক আছে সো উডছ ৰিয়েকচন ইজ ভেৰি ইম্পৰ্টেন্ট উডছৰ বিক্ৰিয়া উডছ ৰিয়েকচন ঠিক আছে এতিয়া এই ৰিয়েকচনবোৰ কৰি যাওঁতে তোমালোকে আৰু এটা তুমি ৰিয়েকচন পাবা উডছ ৰিয়েকচনৰ স্পেশালিটি কি বাৰু উডছ ৰিয়েকচনৰ স্পেশালিটিটো আমি অকমান ওপৰত লিখো উডছ ৰিয়েকচনৰ স্পেশালিটিটো আমাৰ কেনেকুৱা ধৰণৰ হ'বগে সো ইয়াত তুমি rx r to কি বস্তু এলকাইল গ্ৰুপ x to কি আছে হেলোজেনটা তুমি উডছ ৰিয়েকচনৰ সদায় মনত ৰাখিবা তাত তোমাৰ কি দিয়া থাকিব টুৱাইস na ড্ৰাই ইথাৰ বা শুকান ইথাৰ দিয়া থাকিব ড্ৰাই ইথাৰ বা কি দিয়া থাকিব শুকান ইথাৰ ঠিক আছে তুমি একো কৰিব নালাগে এই r দুটাক তুমি কম্বাইন কৰি দিয়া জাস্ট এই r দুটাক তুমি কম্বাইন কৰি দিয়া প্ৰডাক্টটো কি পাবাগে r আৰু r হেতু কাৰণে তোমাৰ উডছ ৰিয়েকচনে সদায় কি যে যুগ্ম তোমাক দিয়ে যুগ্ম মানে তোমাৰ ইভেন নাম্বাৰ অফ কাৰ্বন দিয়ে ইভেন নাম্বাৰ কেলে কাৰণ ইয়াত তোমাৰ জিয়ে থাকো তোমাৰ r লাগিলে তোমাৰ এলকাইল মানে তোমাৰ মিথাইল হওক বিউটাইল হওক প্ৰপাইল হওক জিয়ে নাথাক লাগিলে কিন্তু দুটাৰ লগ লাগিলে দুটা অযুগ্ম সংখ্যা লগ লাগিলে কি হ'ব যুগ্মই হ'বগে হয় না দুটা অড নাম্বাৰ লগ লাগিলে তোমাৰ ইভেনে হ'বগে ঠিক আছে হেতু কাৰণে সদায় মনত ৰাখিবা যে উডছ ৰিয়েকচন সদায় যুগ্ম তোমাৰ সংখ্যা কাৰ্বন দিয়ে ডাবল কৰে তাৰমানে কাৰ্বনৰ সংখ্যা যিমান আছিল ইয়াৰ ডাবল কৰিব ঠিক আছে তাৰ পিছত আহিলে তোমাৰ এটা ৰিয়েকচন যত ৰিয়েকচন তোমাৰ কি হৈ যায়গে মই ওপৰৰ এই পোৰচনটো মুহাই দিছো হাইড্ৰোকাৰ্বন চেপ্টাৰটোৰ সো হাইড্ৰোকাৰ্বন চেপ্টাৰটো মই ওপৰত লিখি দিম বুলি ভাবিছো তোমালোকৰ নিশ্চয় তোমালোকৰ সুবিধা নহব চাগে নিশ্চয় ঠিক আছে সো ওপৰত হাইড্ৰোকাৰ্বন বুলি লিখি দিছো তোমালোকক মই হাইড্ৰোকাৰ্বন যাতে তোমালোকৰ অকল মনত থাকে খুব ইম্পৰ্টেন্ট চেপ্টাৰ হয় হাইড্ৰোকাৰ্বনছ ঠিক আছে এতিয়া ইয়াত আৰু এটা বস্তু আছে তোমালোকৰ কি আছে সাপোজ ধৰিলো তোমাৰ ওচৰত আছে CH3COO নেগেটিভ Na পজিটিভ ইয়াত তোমালোকে দিছা NaOH plus CaO তো ইয়াৰ পৰা তুমি কি পাবা গৈ পিনি আলটিমেটলি তুমি কি পাইছাগে এটা তুমি CH4 পাইছাগে ঠিক আছে ইয়াত মানে এই পোৰচন তুমি নাইকিয়া কৰিলে ইয়াত তুমি এটা হাইড্ৰোজেন লগাইতে এলকেন পাইছাগে ঠিক আছে এই ক্ষেত্ৰতে আৰু এটা কথা হয় এই ৰিয়েকচনটো তুমি কোৰ পৰা পালাইটো তুমি গম পাবা যে CH3 সাপোজ COOH আছিলে ইয়াত তুমি যদি সোডিয়াম দিলা বা তুমি সোডিয়াম হাইড্ৰক্সাইড দিলা বা সোডিয়াম বাইকাৰ্বনেট দিলেও পাবাগে কিন্তু নরমালি এটোৰ পৰা তোমাক যদি কয় এসিডৰ পৰা এটো কনভাৰ্ট কৰা বুলি এসিডিক এসিড বা তুমি কিন্তু ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লাগিব তুমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিব নোৱাৰা কিলে নোৱাৰা কাৰণ ইয়াত তোমাৰ C ডাবল বন্ড নেগেটিভ আছে ইয়াতে এসিডটো আছে সো এসিডৰ পৰা তুমি সোডিয়াম দিয়া লগালে হাইড্ৰোজেনটো আতৰপিন তোমাৰ এটা এসিডেট তোমাৰ আয়ন বনাব ঠিক আছে তাৰ পিছতে তোমাৰ মিথেন হ'বগে ওকে সো এটো এটা ৰিয়েকচন দেন আহে তোমাৰ কলবেছ ইলেক্ট্ৰোলাইসিস তাতো তোমাৰ একেটাই কথা কলবেছ এটা এইখিনি এটা ইম্পৰ্টেন্ট বস্তু তোমালোকে চোৱা যে ইয়াত কাৰ্বন আছে কেটা দুটা প্ৰডাক্টৰ কাৰ্বন আছে কেটা এটা কলবেটো একেটা বস্তুৱে হৈ যায় কলবেটো তোমালোকৰ কি হৈ যায় গপিনি একেটা টাইপৰ সিচুৱেচনে আহি যায়গে সো সেই ৰিয়েকচনটো তোমালোকৰ কি হ'বগে যেতিয়া কলবেছ ৰিয়েক্টৰাইসিস কৰিব যাবা তেতিয়া তুমি একে ধৰণৰ প্ৰচেষ্টাই তুমি পাবাগে গপিনি ঠিক আছে এতিয়া ইয়াৰ পিছত আহিব তোমাৰ ভৌতিক ধৰ্ম আচ্ছা ভৌতিক ধৰ্ম বুলি কথাটো কওঁতে বা ফিজিক্যাল প্ৰপাৰ্টিজ বুলি কথাটো কোৱাতে তোমালোকে এটা কথা মনত ৰাখিবা এলকেন হওক এলকিন হওক এলকাইন হওক কোনো এটাই ওয়াটাৰ সলিউবল নহয় ফাৰ্স্ট থিং ঠিক আছে সেকেন্ড থিং ইহতৰ মাজত কোনো ধৰণৰ তোমাৰ কি থাকে স্ট্ৰং বন্ড নাথাকে ইহতে সদা হাইলি ভোলেটাইল হয় কেলে ভোলেটাইল হয় বিকজ দে আর নন পোলাৰ সো তোমাক সুধিব পাৰে why alkanes are highly volatile
alkynes are highly volatile বা alkenes are highly volatile তুমি এটা কথা ক'ব লাগিব they are attached with each other by weak van der Waals force of attraction হেতু কথাটো ক'লে হ'ল van der Waals বল আকৰ্ষণ দুৰ্বল van der Waals আকৰ্ষণীয় বলৰ দ্বাৰা জড়িত হৈ থাকে হেতু কাৰণে এটা বয়লিং পইণ্ট বা উত্তলাংকটো কম আৰু পানীত দ্ৰৱণ এটা কেলে কম হেতৰ কাৰণ পানী হৈছে এটা পোলাৰ বা ধ্ৰুৱীয় অণু হয় নহয় সো পানীৰ লগত তোমাৰ কি হৈছে এই নন পোলাৰ বা অধ্ৰুৱীয় অণুটোৱে কেতিয়াও মিক্স হ'ব নোৱাৰে আমি জানো ধ্ৰুৱীয় লগত কৰিব মানে বান্ধনীটো আৰু অধ্ৰুৱীয় লগ কৰে সো অধ্ৰুৱীয় হাইড্ৰকাৰ্বন তাই ধ্ৰুৱীয় পানীৰ লগত কেতিয়াও নহয় ষ্ট্ৰং বান্ধনীটা গঠন কৰিব নোৱাৰে হেতু হৈছে তোমাৰ ইন্টাৰেষ্টিং পইণ্ট আৰু এটা কথা মনত ৰাখিবা যে যদি তোমাক সুধিছে সাপোজ তোমাৰ ওচৰত আছে যেনিবা এনেকুৱা ষ্ট্ৰাকচাৰ তোমাক দেখিছা চাগে ওপৰি একো নাই এটো হৈছে তোমাৰ পেন্টিন ধৰিলোৱা পেন্টিন আৰু হেক্সিনৰ মাজত কাৰ বয়লিং পইণ্ট বেছি তুমি সদায় গম পাবা যে হেক্সিনৰ বয়লিং পইণ্ট বেছি পেন্টিনৰ কম কেলে কাৰণ ভান ডাৰ বলৰ আকৰ্ষণীয় বলটো কি হৈ যায় যেতিয়া তোমাৰ ইয়াৰ সংখ্যাটো বাঢ়ে কাৰ্বনটা বাঢ়ি গুচি গল না এটা কাৰ্বন বেছিকে আছে এটা কাৰ্বন কমকে আছে সো যত কাৰ্বন বেছি থাকিব ভান ডাৰ বলৰ আকৰ্ষণীয় বলটো তাত বেছি হ'ব ঠিক আছে খালি এই ৰখতে আৰু এটা কথা তোমাক যদি সুধিলে যে এটো হৈছে তোমাৰ নিউ পেন্টিন এটো কি বুলি কয় যে নিউ পেন্টিন না এইটা কি আছে কাৰ্বন আছে হয় না CH3 ইয়াতো কাৰ্বন তোমাৰ 5টাই আছে ঠিক আছে সো এগিটা তোমাৰ কাৰ্বন 5টা থকাৰ পিছতো ইয়াতো তোমাৰ কাৰ্বন 5টা আছে ইয়াৰ ভিতৰত কোনটো বয়লিং পইণ্ট বেছি তুমি সদায় গম পাবা এটো যদি সদায় ইয়াৰ বয়লিং পইণ্ট বেছি কেলে এই যেটো তোমাৰ ব্ৰাঞ্চিং আছে তোমাৰ যেটা ব্ৰাঞ্চিং শৃংখল যেটা থাকিব তাৰ বয়লিং পইণ্ট বা উত্তলাংকটো কমি যায় শৃংখল থাকিলে উত্তলাংক কমে যদি তোমাৰ সাৰফেস মানে বেছি ডাঙৰ সিধা সিধিকে যায় তেতিয়া তোমাৰ কি হ'ব উত্তলাংকটো বাঢ়ি যাব ঠিক আছে নেক্সট আহিলে তোমালোকৰ কেমিক্যাল প্ৰপাৰ্টিজ তো কাৰ কাৰণে আহিছে তোমাৰ এলকেনৰ কাৰণে ইয়াত তোমালোকে মনত ৰাখিবা প্ৰথমতে তোমালোকৰ আহিছে ক্লোৰিনেশন বা ব্ৰোমিনেশন যেটো আমি হেলোজেনেশন বুলি কৈছে ইয়াত এই ৰিঅ্যাকশনটো কিন্তু তোমালোকৰ খুব খাটাংকে আহাৰ চান্সেস থাকে যদি আহি যায় কেলে তুমি মিঠাই এই CH4 গ্ৰুপৰ পৰা তুমি লাষ্টত গৈ পিনি CCl4 লৈকে পাইছা যেটা তুমি ক্লোৰিনেশন কৰিছা ক্লোৰিনেশন কাৰ হৈ জগৰ হৈছে হয় H নিউ থাকিব পাৰে নহয় কি থাকিব পাৰে তোমালোকৰ হিট থাকিব পাৰে নহয় তোমাৰ কি থাকিব UV লাইট থাকিব পাৰে এই তিনটা প্ৰসেছৰ ভিতৰত তোমাৰ যিকোনো থাকিলে ক্লোৰিনেশন কৰিলে তুমি লাষ্টত গৈ পিনি এটো পাবাগে চাৰিটা ষ্টেপত হৈছে তোমালোকে দেখিছা সেই ৰিঅ্যাকশন কিন্তু চালাবা মেকানিজমটো তোমাৰ তিনটাত আহিব পাৰে আগতে আহিছে ইনিশিয়েশন প্ৰপাগেশন আৰু টাৰ্মিনেশন ঠিক আছে ইনিশিয়েশন propagation termination মানে প্ৰথম স্টাৰ্ট হ'ব তাৰ পিছত তোমাৰ গৈ পিনি কি হ'ব বস্তুৰ ৰিঅ্যাকশন গৈ থাকিব টাৰ্মিনেশন লাষ্টত শেষ হ'ব এই ৰিঅ্যাকশনটোৱে ফ্ৰী ৰেডিকেল মেকানিজম ফলো কৰে ফ্ৰী ৰেডিকেল মেকানিজমটো কেনেকুৱা নাম আছে আমি ফ্ৰী ৰেডিকেলটো কি বুলি কওঁ মুক্তমূলক বুলি কওঁ হয়নে মুক্তমূলক তোমাৰ কি বুলি কয় মেকানিক ক্ৰিয়াবিধটো ফলো কৰে ঠিক আছে সো এটো কাৰণে এই বস্তুটা তুমি মনত ৰাখিবা তাৰ পিছত আৰু কেইবাটাও ৰিঅ্যাকশন আছে এলডিহাইড বনোৱা এলকোহল বনোৱা আটাইটা ৰিঅ্যাকশন কিন্তু খুব ভালকে মনত ৰাখিবা যিটা ৰিঅ্যাকশন আছে লাষ্টত তাৰ ৰিঅ্যাকশন আছে হেতু ৰিঅ্যাকশনটো নিটত কেইবাবাৰো আহিছে হেতু মনত ৰাখিবা এই হেক্সেনটোৰ পৰা তুমি যদি দিছা ইয়াত সাপোজ আমি ভ্যানাডিয়াম পেন্টঅক্সাইড দিছা টেম্পারেচার যেমন 773 কেলভিন আছে আৰু 10 to 20 এটমস্ফেরিক প্রেসার আছে তেতিয়া তোমাৰ হেক্সেনৰ পৰা হলে তুমি কি পাইছাগে বেনজিন পাইছাগে হয়তো সদায় মনত ৰাখিবা ভেৰি ইম্পৰ্টেন্ট ৰিঅ্যাকশন হয় হেক্সেনৰ পৰা তুমি কি পাইছাগে বেনজিন পাইছাগে ভ্যানাডিয়াম পেন্টঅক্সাইডৰ জায়গাত তোমাৰ কি থাকিব পাৰে Cr2O3 থাকিব পাৰে বা তোমাৰ কি থাকিব পাৰে MO2O3 মলিবডেনাম অক্সাইড থাকিব পাৰে এইগিটা তুমি ৰিঅ্যাকশনটো অলৰেডি জানা এই ৰিঅ্যাকশন গিটা তোমালোকৰ থাকাৰ চান্সেস তো বেছি কিন্তু তাৰ আগতে যিকিটা ৰিঅ্যাকশন আছে সেইকিটা ৰিঅ্যাকশন চাইলাবা এলকোহল বনোৱা বা এলডিহাইড বনোৱা ৰিঅ্যাকশন গিটাও চাইলাবা এখিনি আৰু এটা কোৱেশ্চন থাকিব পাৰে তোমালোকক যদি এটো যে হেপটেন হলটেন এটো হেক্সেন আসলে হেপটেনৰ যদি মই ভ্যানাডিয়াম পেন্টঅক্সাইড দিছো প্লাস 773 কেলভিন যদি তোমাক দিছো আৰু অবিয়াসলি প্ৰেসাৰ তোমাৰ 20 এটমস্ফেয়াৰ দিছো যেনিবা 10 to 20 এটমস্ফেয়াৰ তোমাৰ দিছো ইয়াৰ পৰা আমি কি পামগে আমি কি পাইছো গেটো গৈ পিনি মিথাইল বেনজিন বা কি বুলি কম আমি টলুইন বুলি কওঁ এটো কিন্তু মনত ৰাখিবা নিটৰ আহিছে কোৱেশ্চন তোমাৰ কিতাপত দি থোৱা আছে এনেকুৱা কোৱেশ্চন আহিলে কি কৰিবা বুলি গতিকে এই আনসাৰটো কৰিবা ঠিক আছে নেক্সট আহিলে এলকেন খিনি এটা শেষ হ'ব তোমাৰ ইয়াৰ পিছত আহিব তোমাৰ আৰু এটা বস্তু যেটো বস্তু তোমাকে খুব জানিব লগিয়া হেতু হৈছে তোমাৰ স্ট্যাগাৰ্ড কনফৰ্মেশন আৰু তোমাৰ ইক্লিপস কনফৰ্মেশন ডাইহেড্ৰেল এংগল সো সিম্পল কে তোমাৰ কথাটা কওঁ এটো হৈছে তোমাৰ কনফৰ্মেশন বুলি এটা বস্তু আছে সো ধৰিলা তোমাৰ আছে যেনিবা আছে CH3 CH2 CH2 CH3 এটো হৈছে তোমাৰ এটা বিউটেনক আমি কেনেকৈ আঁকিব পাৰো এনেকৈ আঁকিব পাৰো সোৱা সো ইয়াত থাকিলে তোমাৰ যেনিবা CH3 ইয়াত থাকিলে তোমাৰ এটা হাইড্ৰোজেন এই হাইড্ৰোজেন আৰু ইপিনে তোমাৰ এটো ঠিক আছে ইয়াত তোমাৰ থাকিলে কি থাকিলে CH3H এটো হৈছে তোমাৰ
কি বুলি কব তো staggered conformation staggered ঠিক আছে staggered টো হৈছে তোমালোকৰ সবতছে কি বুলি কব এটো stable conformation মানে এটো সবতছে এনার্জি টো কম থাকে ঠিক আছে staggered এটা তুমি সোয়া এইটো হৈছে কার্বন এটো হৈছে কার্বন তাৰমানে এই কার্বনটোৱে হৈছে তোমাৰ এটো কার্বন 1 এটো হৈছে কার্বন 2 মই এটো কার্বন 1 আৰু পাছফালে এটা কার্বন আছে যেটো আমি দেখি পোৱা নাই ঠিক আছে ৰিঅ্যাকশনটো কেনেকৈ দেখাইছে সাপোজ এডাল তুমি চাইছা ইয়াত তুমি এই ফ্ৰন্টটো দেখিছা ব্যাক সাইডটো দেখি পাইছা ব্যাক সাইড দেখি পোৱা সো তুমি তাৰমানে কার্বনটো এনেকৈ চাইছা ঠিক আছে সো হেতু কাৰণে এই কার্বনত তুমি চোৱা ইয়াত তোমাৰ দুটা যেটা ডাঙৰ ডাঙৰ বাল্কি গ্ৰুপ আছে এটা সকলোকে দূৰত আছে তো কিমান দূৰত আছে মোস্ট ওয়েবল ডিসটেন্স কিমান আছে 180 ডিগ্ৰী So 180 ডিগ্ৰী থকা কাৰণে এটা কিছে মোস্ট ষ্টেবল হৈছে আৰু ইয়াকে এটো কাৰণে এটো কোৱা যায় 180 ডিগ্ৰী যিমানটো হৈছে কি বুলি কোৱা যায় ডাইহেড্ৰেল এংগল সো তোমালোক যদি হুধে যে দুটা মিথাইল গ্ৰুপৰ মাজত স্ট্যাগাৰ্ড কনফৰ্মেশনৰ ডাইহেড্ৰেল এংগল কিমান কি কৈছো মই ডাইহেড্ৰেল এংগল কিমান হ'ব 180 ডিগ্ৰী ইয়াৰ পৰা ইয়ালে কিমান হ'ব 60 ডিগ্ৰী হয়নে ইয়াৰ পৰা ইয়ালে আকৌ তোমাৰ কিমান হ'বগে 60 ডিগ্ৰী তো তোমালোকে মিলাই লব পাৰিবা বস্তুটো কোৰ পৰা কোনটো সুধিছা তুমি গম পাব পাৰিবা আৰু স্ট্যাগাৰ্ড কনফৰ্মেশন হলে কেনেকুৱা হ'ব গৈ একেটা বস্তুকে ইয়াত CH3 আছে ইয়াত হাইড্ৰোজেন আছে আৰু তোমাৰ এই বস্তুটো ইয়াত সাইডত তোমাৰ কি থাকিব গৈ পিনি এই ডখত তোমাৰ CH3 থাকিব তাৰ মানে এক্স্যাক্টলি তাৰ পাছফালে আছে ইয়াত তোমাৰ হাইড্ৰোজেন থাকিব ইয়াত তোমাৰ হাইড্ৰোজেন থাকিব ঠিক আছে সো এইকিটা হৈছে তোমাৰ এটো হৈছে তোমাৰ ইক্লিপস কনফৰ্মেশন ইক্লিপস মানে আছে আমি যে অসমে কওঁ সোলার ইক্লিপস লুনার ইক্লিপস ঠিক আছে ইক্লিপস মানে আছে গ্ৰহণ এটো CH3 CH3 ৰে ঢাকি দিছে কিন্তু আমি বুজাবৰ কাৰণে এখন আকি দিছো এইকিটা খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইকিটা কিন্তু মনত ৰাখিবা নিটটো কেবা পৰা আহিছে তোমালোকৰ অহা চান্সেসটো বহুত আছে ইথেনৰ কাৰণে চাবা বিশেষকৈ ইথেনটো কাৰণে ইজি হয় বিউটেনৰ কাৰণে কিছুমান টান পায় কাৰণ বিউটেনটো ৰাখি দিলে তোমালোকক ডাইহেড্ৰেল এংগল স্ট্যাগাৰ্ড আৰু তোমাৰ কি থাকিলে হেৰি ইক্লিপস কনফৰ্মেশন তোমালোকে চাবা আৰু এই প্ৰজেকশনটো কি বুলি কোৱা যায় নিউমেন প্ৰজেকশন কি বুলি কোৱা যায় নিউমেন প্ৰজেকশন ঠিক আছে এতিয়া যেটা আকি দিলো এতিয়া যেটা আৰু এটা বস্তু আছে তোমাৰ হেতু হৈছে তোমাৰ সহৰ্স প্ৰজেকশন বুলি কোৱা যায় কি বুলি কোৱা যায় সহৰ্স প্ৰজেকশনটো কেনেকুৱা ধৰণৰ একেটা বস্তুই হয় এনেকে আকিছে তোমাৰ এটো ইয়াত তোমাৰ CH3 কিটা যদি ওচৰতে থাকে এটো কি বুলি কয় ইক্লিপস হ'বগে হয়নে কাৰণ হাইড্ৰোজেন কিটা এটো আছে এক্স্যাক্টলি পিছে আছে হয়নে এটো হৈছে তোমাৰ ইক্লিপসড ঠিক আছে আৰু যদি তোমাৰ একেটা বস্তুকে সাপোজ এটা CH3 টো আছে মই কোন ঘুৰাই দিলে কেনেকুৱা হ'ব H হল এইকিটা এনেকে থাকিলে এতিয়া মই ঘুৰাই দিয়া কাৰণে কেনেকুৱা হৈ গল এটো তললৈ আহিব তললৈ আহা কাৰণে কি হ'ল CH3HH সো এটা কি আছে এটো ইয়াৰ মাজত পৰিলে কেনে তাৰ মানে হেতৰ ডাইৰেক্টলি কানেক্ট হয় এটো কি বুলি কয় স্ট্যাগাৰ্ড কনফৰ্মেশন স্ট্যাগাৰ্ড ঠিক আছে সো এইকিটা কথা তোমালোকে মনত ৰাখিবা নেক্সট আহিল তোমাৰ এলকাইনৰ প্ৰিপাৰেচন এতিয়া হাইড্ৰোকাৰ্বনৰ চেপ্টাৰ তোমালোকক বহুত কিটা শৰ্ট কি থাকে তে ইম্পৰ্টেন্ট কথাটো হৈছে যে কেনেকে তুমি পঢ়িবা সেইখিনি বস্তু লৈ পিনি বহুত কথা থাকে 12 যেতিয়া তোমালোকে আহিবা তোমালোকক মই ট্ৰিকখিনি ভালকে কম আজি ক্লাছত লাই মানকিনি ইজি নহয় কিন্তু 12 চাৰিটা চেপ্টাৰ আছে সেই ট্ৰিকখিনি জনাটো বহুত ইম্পৰ্টেন্ট হয় অৰ্গেনিকত বহুত ট্ৰিক্স আছে যিখিনি ট্ৰিকত কৰিলে তুমি বস্তুটো বহুত সহজে পোৱা যায় ঠিক আছে সো হেতু কাৰণে হাইড্ৰোকাৰ্বন চেপ্টাৰছত তোমাক বহুত ইজি কোৱেশ্চনছ আহিব বুলি ধৰি লোৱা তোমালোকে খালি এটা কথা মনত ৰাখিবা যে যদি কিবা তোমালোকৰ যদি এতিয়া এলকাইন থাকে এলকাইনৰ ৰিঅ্যাকশনটো তোমালোকে এলকাইন যেতিয়া প্ৰিপাৰেচন থাকিব এলকাইনৰ প্ৰিপাৰেচনটো তোমালোকে গম পাব লাগিব যে তাত থকা ৰিঅ্যাকশন যেনে এলকিনৰ ৰিঅ্যাকশন কৰিলো এলকাইনৰ প্ৰিপাৰেচন তুমি কৰিবা আচ্ছা এইখিনিতে এটা কথা কওঁ এলকাইনৰ প্ৰিপাৰেচনত দুটা এটা খুব ইম্পৰ্টেন্ট বস্তু আছে লিনলাৰ্ছ ক্যাটালিস্ট একো নহয় লিনলাৰ্ছ ক্যাটালিস্ট ডাঙৰ বস্তু কিন্তু এটো খুধে লিনলাৰ ক্যাটালিস্টটো কি হৈ যায় তোমাক গম পাছানে হাইড্ৰোজেনেশন যেতিয়া কৰিবা তাত তুমি কি দিব লাগিব পেলাডিয়াম আৰু চাৰকোল দিব লাগিব সি দিব লাগিব ঠিক আছে লিনলাৰ্ছ ক্যাটালিস্টে কি কৰে আমাক বনাই দিয়ে সিস এলকিন কি বনাবো সিস এলকিন না what is cis alkene and what is trans alkene ধৰি লোৱা তোমাৰ ওচৰত আছে এটো CH3 C triple bond C CH3 এটো হৈছে তোমাৰ নামটো কি হৈছে এটো নামটো হৈছে তোমাৰ অকমান লাইট হৈছে চাগে মই অকমান আকৌ বেলাইডাল লৈ পিনে দিছো এটো হৈছে তোমাৰ এটা এলকাইন ঠিক আছে ইয়াত যদি মই যে তোমাৰ দিছো হাইড্ৰোজেন দিছো পেলাডিয়াম দিছো আৰু তোমাৰ দিলানে কাৰ্বন দিছো তেতিয়া ৰিঅ্যাকশনটো কি হ'বগে এটো কাৰ্বনত CH3 ডাবল বন্ড C CH3 হৈছে নহয় হাইড্ৰোজেন কেটা এইপিনে লাগিব ঠিক এটো হৈছে তোমাৰ সিস একে সাইডে আছে এটো কয় সিস ডাঙৰ গ্ৰুপটো একে সাইডে আছে সিস বুলি কয় ঠিক আছে এটো হৈছে লিনলাৰ্ছ ক্যাটালিস্ট ঠিক আছে দিস ইজ লিনলাৰ্ছ ক্যাটালিস্ট আৰু একেটা ৰিঅ্যাকশনতে যদি মই কি দিছো সোডিয়াম আৰু তোমাৰ এমোনিয়া দিছো লিকুইড এমোনিয়া এতিয়া তোমাৰ মই কি পামগে ট্ৰান্স মানে কেনেকুৱা ধৰণৰ এটো C
সি এই দেখিছান ডাঙৰ গ্ৰুপ কিটা দুটা বেলেগ বেলেগ সাইডে গুছি গল এটো কি বুলি কোৱা যায় ট্ৰান্স সো এটো কি বুলি ক'ব সিস এটো ক'ব যে তোমাৰ ট্ৰান্স সো এটো কোৱেশ্চন তোমাৰ কিন্তু আহি থাকে ঠিক আছে এটো তোমাৰ প্ৰিপাৰেচন আহিব এলকিনৰ প্ৰিপাৰেচন তোমালোকৰ আহিলে দেন এটা ৰিঅ্যাকচন আছে তোমালোকৰ এলিমিনেশন বা এলিমিনেশন ৰিঅ্যাকচন আহিলে তোমালোকৰ এলিমিনেশন ৰিঅ্যাকচন তুমি কি কৰিব লাগে একো টেনচন নাই সাপোজ এটা তোমাৰ কাৰ্বন আছে ঠিক আছে ইয়াতটা হাইড্ৰোজেন আছে ইয়াতটা তোমাৰ সাপোজ X স্প্লিট হৈছে X মানে তোমাৰ হেলোজেন X মানে কি কৈছো মই হেলোজেন ক্লোৰিন ব্ৰোমিন কিয় থাকিব পাৰে সো ইয়াত তোমাৰ কি থাকিলে নাই থাকিলে সো ইয়াত যদি মই সাপোজ মই KOH দিলো এলকোহলিক ALC এলকোহলিক মানে এলকোহলিক তে প্ৰডাক্টটো কি হ'বগে C double bond C আৰু obviously এগিটা তোমাৰ থাকিলে যেগিটা মই এটা আকি থোৱা নাই এগিটা থাকিলে তোমাৰ কি থাকে এটো থাকিলে এগিটা থাকিলে কিন্তু এই হাইড্ৰোজেন আৰু X টো আতৰি যাব তাৰ মানে HX টো আতৰি গুছি গল এটো কোৱা যায় কি বুলি কোৱা যায় এলিমিনেশন ৰিঅ্যাকচন বা অসমেৰ কলে অপসাৰণ বিক্ৰিয়া বুলি কোৱা যায় ঠিক আছে এলিমিনেশন ৰিঅ্যাকচনটো ইম্পৰ্টেন্ট হৈ যায় আচ্ছা সো এইখিনি হৈছে তোমালোকৰ এলকিনৰ প্ৰিপাৰেচন ঠিক আছে এলকাইনৰ প্ৰিপাৰেচন নহয় আসলে এটো এলকাইনৰ পৰা আসলে সো এলকিনৰ প্ৰিপাৰেচন ফ্ৰম এলকাইনস আৰু দুটামান ৰিঅ্যাকচন আছে কিটো চাই লবা তোমালোকে গুটেইখিনি তোমাক মই কৈ থাকিলে ভিডিওটো বেছি দীঘলীয়া হৈ গৈ থাকিব সো ৰিঅ্যাকচন কিন্তু আটাইকিটা চাবা এটাও তোমালোকে কিন্তু মিস নকৰিবা সিস আৰু ট্ৰান্সটো বুজি পাইছে দেন তোমাৰ আৰু এটা বস্তু আহিলে খুব ইম্পৰ্টেন্ট বস্তু হেটো আছে মাৰ্কভ নিকভৰ ৰুল Markov Nikov's rule কিছুমানে ভিউ লিখে কিছুমান ডাবল এফ লিখে দেই এটো জিটোৱে নহক বাৰ Markov Nikov's rule ঠিক আছে Markov Nikov নিয়ম বা নীতি ঠিক আছে আচ্ছা আৰু আছে এন্টি মাৰ্কনিকভৰ নীতিটো বা অলৰেডি তোমাৰ কি হৈছে অলৰেডি আহি গৈছে ঠিক আছে যোৱা বছৰ আহিছে এন্টি মাৰ্কনিকভৰ নীতি সো মাৰ্কনিকভৰ ৰুলত কি হয় তোমাৰ চোৱা ধৰি লোৱা তোমাৰ ওচৰত এটা আছে CH3 CH ডাবল বন্ড CH2 ঠিক আছে এটা চোৱা এই ডাবল বন্ডৰ এটো কাৰ্বন আৰু এটো কাৰ্বনৰ মাজত পাৰ্থক্য আছে কি পাৰ্থক্য আছে এটো কাৰ্বনত এটা হাইড্ৰোজেন লাগি আছে আৰু এটা CH3 গ্ৰুপ লাগি আছে মানে এটো কাৰ্বনত কি দুইটা হাইড্ৰোজেন লাগি আছে যেতিয়া তুমি এটা সাপোজ যেনিবা HBr এড কৰিলা HBr তোমালোকে অলৰেডি জানা যে ইয়াত কি থাকে ডেল্টা নেগেটিভ থাকে ডেল্টা পজিটিভ থাকে কেলে কাৰণ তা বিদ্যুৎ ঋণাত্মকতা বা ইলেক্ট্ৰনেগেটিভিটিৰ কাৰণে এই গ্ৰুপটো এটা কি কৰিব CH3 CH এলকেন বনাব কিন্তু কেনেকে এটো কাৰ্বনৰ হাইড্ৰোজেন বেছি আছিল ডাবল বন্ডত এটো কাৰ্বনৰ হাইড্ৰোজেন বেছি আছিল এটো কাৰ্বনৰ হাইড্ৰোজেন কমকে আছিল হয় না সো এই হাইড্ৰোজেনটো তোমাৰ কি হ'ব গপনি ইয়াতে হাইড্ৰোজেন লাগিব আৰু যেটো হাইড্ৰোজেন কম আছিল তাত তোমাৰ কি লাগিব গপনি তাত তোমাৰ লাগিলকে ব্ৰোমিনটো লাগিব এটো হৈছে মাৰ্কনিকভৰ নীতি ঠিক আছে আৰু এটো সবৰে ক্ষেত্ৰতে খাটিব যত তুমি ভাগ কৰিব পাৰা ধলা HCl থাকিলে তেতিয়াও একেটা খাটিব তোমাৰ যে HF থাকে তেতিয়াও খাটিব যদি তোমাৰ বলে লিখিছা HI থাকিলে তেতিয়াও একেটা খাটিব যদি তুমি ওয়াটাৰ লিখিছা ওয়াটাৰটোক আমি কেনেকৈ ভাঙিব পাৰো ওয়াটাৰটোক H আৰু OH হিচাপে ভাঙিব পাৰো এটো ডেল্টা নেগেটিভ ডেল্টা পজিটিভ সো গুটেই ইয়াৰ পিছত যিমান কেইটা ৰিঅ্যাকচন আছে মাৰ্কনিকভৰ নীতিৰ ওপৰত নিৰ্ভৰ কৰি ৰিঅ্যাকচনটো হৈছে ঠিক আছে সো এটো কাৰণে এই নীতিটো খুব ইম্পৰ্টেন্ট আৰু এটা বস্তু আছে এন্টি মাৰ্কনিকভ নীতি এন্টি মাৰ্কনিকভ অবভিয়াসলি উল্টা হ'ব বা তোমাক কোৱা যায় পেৰক্সাইড ইফেক্ট বা খাৰাছ ইফেক্ট বুলি কোৱা যায় খাৰাছ নামৰ সাইন্টিষ্ট লে গতিকে এটো এন্টি মাৰ্কনিকভটো খাৰাছ বুলিও কোৱা যায় খাৰাছ যেটো যোৱা বছৰ আহি গৈছে বুলি কৈছো খাৰাছ বা পেৰক্সাইড ইফেক্ট বুলি কোৱা যায় পেৰক্সাইড ইফেক্টটো কেলে কোৱা যায় চোৱা ধৰি লও তোমাৰ সাথে একেটা কম্পাউণ্ডতে আছে একেটা ৰিঅ্যাকচনকে মই দেখাইছো ধৰি লও ইয়াতে তোমাৰ HBr আছে আৰু ইয়াত কি আছে H2O2 পেৰক্সাইড H2O2 মানে পেৰক্সাইড কেনে গম পালো চোৱা HOOH যেটো দুটা অক্সিজেন থাকিব হেটো হয় পেৰক্সাইড ৰেডক্স বিক্ৰিয়া পৰে তোমালোকে পাইছা অলৰেডি মই কৈছিলো এটাখন সো এটো কয় পেৰক্সাইড থাকিলে তোমাৰ কি হ'বগে সদায় বিক্ৰিয়াটো উল্টা হ'বগে উল্টা হ'ব মানে কি ইয়াত তোমাৰ CH আছিলে এনেকে CH2 আছিলে ইয়াত তোমাৰ কি লাগিব এতিয়া ব্ৰোমিন লাগিব ইয়াত হাইড্ৰোজেন লাগিব দ্যাটস অল আৰু কোনো কথা নাই ইয়াত যেটো প্ৰডাক্ট আছিল তাৰ উল্টাটো হৈ যায় বেছি হাইড্ৰোজেন থকা কাৰ্বনত নেগেটিভ পাৰ্টটো লাগিব আৰু কমকে হাইড্ৰোজেন থকা পাৰ্টত তোমাক কি বলেগে পজিটিভ পাৰ্টটো লাগিব হিমান্তে কথা ঠিক আছে তে এই ক্ষেত্ৰত আৰু এটা বস্তু আছে তোমাৰ কিতাপত থকা আছে বেনজয়েল পেৰক্সাইড বুলি এটা আছে বেনজয়েল পেৰক্সাইড So benzoyl peroxide এটো আছে structure C double bond O C double bond O এটো আছে benzoyl peroxide আছে কিতাপত তোমাকে চাই লবা benzoyl এটো জায়গা তোমাক
PH বুলি লিখা আছে ফিনাইল গ্ৰুপ একেটা কথাই ইয়াৰ কিন্তু মেকানিজমটো ই ফলো কৰে কি মেকানিজম কাৰ্বোকেটায়নৰ মেকানিজম ফলো কৰে কাৰ্বোকেটায়ন অসমীয়াত ইংৰাজীত কি বুলি ক'ব কাৰ্বোকেটায়ন মেকানিজম আৰু এটো কি বুলি কোৱা যায় ফ্ৰী ৰেডিকেল মেকানিজম ফলো কৰে ফ্ৰী ৰেডিকেল বা মুক্তমূলকৰ মেকানিজম ফলো কৰে মুক্তমূলকৰ ঠিক আছে তো তোমালোকে যে নেক্সট 12 ৰ ক্লাস কৰিবলৈ আহিবা তোমাক মই 11 খিনি পঢ়াম বুলি কৈছো নহয় সো 11 পঢ়ানো তোমালোক মই এই কথাখিনি কৈ দিম অতি পাত ইম্পৰ্টেন্ট এই বস্তুটো জানিলেহে তুমিও 12 ৰ কোৱেশ্চন খিনি কৰিব পাৰিবা সো হাইড্ৰোকাৰ্বন নাজানিলে কিন্তু 12 ৰ কোৱেশ্চন কৰিবলৈ দিগদাৰ আছে জাস্ট মুখস্থ মাতে কিন্তু অৰ্গেনিক কেমিষ্ট্ৰি পাস কৰিব নোৱাৰা বা ভাল মাৰ্ক পাব নোৱাৰা কিন্তু যদি তুমি যেনেকৈ শিকাইছো তেনেকৈ যদি পঢ়ি যোৱা বা শিকাম যেনেকৈ 12 ৰ খিনি তেতিয়া তোমালোকৰ কিনা কিন্তু নিট জেডাবল তো প্ৰবলেমে নহয় কোনো ধৰণৰ অৰ্গেনিক ৰিঅ্যাকশন এটাতো সমস্যা নহব ঠিক আছে সো I'm eagerly waiting to see you guys there. Anyways, ekita tomalake gom pala. So Markovnikov niti follow kori pin tomar reaction keneke banaise etu tumi saba tumi reaction to koriba. That is good thing. Next tar pisot jikita reaction ase hekitaও saba. Board point temor saba ko info ko besike tomalokor video to dile goi thakibo. Next ahibo alkyne preparation. ঠিক আছে alkyne preparation প্ৰথম কথা তোমাক মই আকৌ এলিমিনেশন ৰিঅ্যাকশন বা অপসাৰণ বিক্ৰিয়া যে শিকিছিলা তাত এটা ইন্টারেস্টিং ৰিঅ্যাকশন আছে কি আছে ধৰি লোৱা তোমাৰ ওচৰত যেনিবা এটো আছে যেনিবা CH3 CH এবং এক্সাম্পল দি পিনে কৈছো CH সাপোজ মেট ব্ৰোমিনটা আছে আৰু এটো কি আছে CH2 তোমাৰ যেনিবা কি আছে ব্ৰোমিনটা আছে ইয়াত তোমাৰ দুটা ব্ৰোমিন লাগি আছে ৰাইট এতিয়া তুমি ইয়াত কি কৰিবা প্ৰথম তুমি যে KOH দিলা KOH alcoholic তোমার প্রথম পাবাকে CH3 CH double bond suppose CH Br পালা ঠিক আছে নেক্সট তুমি কি দিলা Na NH2 দিলা বা NH2 নেগেটিভ দিলো হবে এটা কথা তেতিয়া তুমি কি পাবাকে CH3 হাইড্রোজেন না থাকে তেতিয়া তুমি কি পাবাকে C triple bond CH পাবাকে এটো হৈছে তোমাৰ ৰিঅ্যাকশন কৰা তৰিকাটো সো ইয়াৰ পৰা কি ওলাই যাব HBr ওলাই যাব আৰু ইয়াৰ পৰা কি ওলাই যাব HBr আচ্ছা আৰু এটা কথা মই কবল থাকিলে এই মাৰ্কনিকভ এন্টি মাৰ্কনিকভৰ সদায় মন ৰাখিবা মাৰ্কনিকভ সব ৰিঅ্যাকশনে দেখায় আছে না সবে HBr HI HCl সবে দেখাছে এন্টি মাৰ্কনিকভ কিন্তু সদায় HBr এহে দেখাবো I repeat এন্টি মাৰ্কনিকভ তো সদায় HBr এহে দেখাবো ঠিক আছে কেলে দেখাবো কাৰণ যেটো তুমি মেকানিজম কি কৈছিলো ফ্ৰী ৰেডিকেল মেকানিজম সো মেকানিজম যদি কৰা নাই ক্ৰিয়াবিধি যদি কৰা নাই কৰি লব ফ্ৰী ৰেডিকেল মেকানিজম তো তোমাৰ HBr বন্ডটো তোমাৰ ভাঙিবলৈ সহজ হয় কিন্তু HCl বন্ডটো বহুত ষ্ট্ৰং হয় ভাঙিব নোৱাৰে HCl বন্ড ফ্ৰী ৰেডিকেল মেকানিজম দি ভাঙিব নোৱাৰে আৰু HI বন্ডটো বেছি ইজি হৈ যায় ভাঙি পিনি গতিকে ই আকৌ আয়ডিনলে কনভাৰ্ট হৈ গৈছে সো হেতু কাৰণে এটো পসিবল নহয় সো ইয়াৰ ক্ষেত্ৰটো পসিবল নহয় ইয়াৰ ক্ষেত্ৰত পসিবল নহয় অকল HBr ক্ষেত্ৰতে এন্টি মাৰ্কনিকভ পসিবল হয় ঠিক আছে আচ্ছা এটো তোমালকে বুজি পালা কথাটো ওকে সো alkyne প্ৰিপাৰেচনত তোমালকৰ এখিনি থাকিলে আচ্ছা alkyneত আৰু এটা বস্তু তোমালকক মই ক'বলগীয়া থাকে বহুত ইম্পৰ্টেন্ট মই খুব ইম্পৰ্টেন্ট পইণ্ট কেইটামান টুকিছো যদি মই alkyne তো সাপোজ মই CH triple bond CH আছে ইয়াত যদি মই কি দিলো সোডিয়াম দিলো বা মই যদি কি দিলো হে NH2 নেগেটিভটা দিলো মই কি হ'ব গম পাইছানে যি কোনো এটাৰ পৰা তুমি হাইড্ৰোজেনটা ৰিমুভ কৰি দিয়া এই হাইড্ৰোজেনটো আঁতৰাই সি নেগেটিভ থাকিলে ঠিক আছে কেলে থাকিলে কিন্তু তোমাক মই পাছকে বুজাই দিম এটা সময় নাই কম হৈছে বা আকৌ এবাৰ যদি মই সোডিয়াম বা NH2 যদি দিও তেতিয়া তোমাৰ কি হ'ব গপনি ইয়াৰ পৰা C নেগেটিভ হ'বগে ট্ৰিপল বন্ড C নেগেটিভ দুটা আছে ঠিক আছে ধৰি লোৱা মই যেনিবা কি দিলো CH3Cl লগাই দিলো CH3Cl তা মই কি পামগে CH3 পালোগে কেলে কাৰণ এটো ডেল্টা পজিটিভ কাৰ্বন আৰু ডেল্টা নেগেটিভ কাৰ্বন ঠিক আছে সো এই নেগেটিভটো কি কৰিব এই পজিটিভটোক অ্যাটাক কৰিব আৰু ধৰি লোৱা ইয়াত যেটা মই আকৌ দিলো যেনিবা C3H7 Br দিলো এই নেগেটিভটো আকৌ এটোক অ্যাটাক কৰিলে এটো উলাই গৈছি গলগে তেতিয়া মই কি পামগে এইপিনে C3H7 C triple bond C CH3 আৰু ইয়াৰ লগত মই কি কৰিলো হাইড্ৰোজেনেশন কৰিলো পেলাডিয়াম দি পিনে মই কি পালোগে তিনটা চাৰিটা পাঁচটা ছটা সো মই ইয়াত কি পালোগে হেক্সেন পাই গলোগে দেখিলা তুমি কোৰ পাব লাগে মই ইথাইনৰ পৰা হেক্সেন পাই গলো ভেৰি ইম্পৰ্টেন্ট ৰিঅ্যাকশন ঠিক আছে সো এইকিটা কিন্তু খুব ইম্পৰ্টেন্ট ৰিঅ্যাকশন এইখিনি কথাটো ক'ব লাগে আছে যে এই হাইড্ৰোজেনটো কেলে যায় বিকজ দিস কাৰ্বন ইজ sp hybridized হোৱাৰ কাৰণে হাইলি ইলেক্ট্ৰোনেগেটিভ মানে বিদ্যুৎ ঋণাত্মক তোমাক তৃতীয় চ্যাপ্টার অলরেডি পাইছা বিদ্যুৎ ঋণাত্মকটো কি বস্তু কেলে sp হোৱাৰ কাৰণে বিদ্যুৎ ঋণাত্মক ঠিক আছে
এই ৰিয়েকচন য'ত আছে সেই ৰিয়েকচন তলত য'ত শেষ হৈছে তাত তোমাৰ কিছুমান ৰিয়েকচন দি থোৱা আছিলে সেই সিকুৱেন্স কিটা তুমি চাই লবা কিন্তু এক্সাম্পল দি থোৱা আছে কোনটোৰ ইলেক্ট্ৰনেগেটিভিটি বা বিদ্যুৎ ঋণাত্মকতাটো বেছি এই গোটেই ৰিয়েকচনটো কিন্তু পঢ়িবা ইয়াৰ লগত আৰু এটা ৰিয়েকচন আছে তিনটা যদি CH ট্ৰিপল বন্ড CH লগ লগাও আৰু ইয়াত যদি মই 873 কেলভিন টেম্পাৰেচাৰ দিও আৰু কি দিও আইৰন দিছো মানে লোহিত তত্ত্ব তোমাৰ আইৰনৰ নলি বুলি কৈছে সো আইৰন টিউব বুলি কৈছে মই গতিকে জাস্ট আইৰন বুলি লিখিছো ইয়াৰ পৰা তুমি কি পাবা আপুনি বেনজিন পাবা আপুনি ঠিক আছে এই ৰিয়েকচনটো খুব ইম্পৰ্টেন্ট ওকে সো ইয়াৰ ৰিলেটেড তোমাৰ আৰু এটা ৰিয়েকচন জেইত আহিছিলে সো মই কথাটা কৈ থওঁ যদি কেনেবাকে যেনিবা তিনটা আছে আৰু কি আছে CH3 C ট্ৰিপল বন্ড ইয়াত তোমাৰ CH আছে আৰু ইয়াত মই কি দিলো তোমাৰ ধৰিবা 873 কেলভিন টেম্পাৰেচাৰ দিছো আইৰন দিছো তেতিয়া মই কিন্তু বস্তুটো বেলেগ এটা পামগে CH3 ইয়াত পামগে CH3 ইয়াত পামগে CH3 ইয়াত পামগে মত থাকিব এই ৰিয়েকচনটো খুব ইম্পৰ্টেন্ট ঠিক আছে সো এইখিনিতে তোমাক এলকাইন খিনি মই হেক কৰিছো ৰিয়েকচন কিটা গুটেকিটা পঢ়িবা আৰু এটা ৰিয়েকচন এটা ক'বলগীয়া আছে that is also very important কইটাটো উচিত হ'ব নল থাকি যাব হেতু 12 টো আছে সেই ৰিয়েকচনটো ধৰিলা তোমাৰ আছে যেনিবা CH ট্ৰিপল বন্ড CH আছে ইয়াত মই যদি মাৰ্কিউৰিক সালফেট Ag2 পজিটিভ আৰু H পজিটিভ দিছো এইকিটা কোৰ প্ৰায় হৈছে তোমাৰ হয়তো এনেকেও দিব পাৰে নহলে HgSO4 বুলি লিখি দিব পাৰে বা এটো কাৰণে কি লিখিব পাৰে H2SO4 বুলি লিখিব পাৰে ঠিক আছে তুমি কি গম পাবা ইয়াৰ পৰা প্ৰথম প্ৰডাক্টটো আহিব কেনেকৈ আহিব CH OH আহিব আৰু এপিনে কি আহিব তোমাৰ CH3 আহিব ঠিক আছে কাৰণ এটো ৰিয়েকচনটো পানীত হৈছে হা পানীত H+ টা ইয়ালে যাবগে আৰু ইয়াপনে OH টো ইয়ালে আহিব আৰু তাৰ পিছত তোমাৰ কি হ'বগে এই একেটা ৰিয়েকচনটো তোমাৰ কি হ'বগে হাইড্ৰোজেনটো নাথাকিব ইয়াত C ডাবল বন্ড O CH sorry এডখত তোমাৰ CH2 হ'বগে ইয়া পাছৰ পৰ্যায়তে তোমাৰ CH3 আহিব এপিনে কিমান কি থাকিলে H টা থাকিলে ঠিক আছে মত থাকিব না ৰিয়েকচনটো সো দ্যাটস দা ৰিয়েকচন এই ৰিয়েকচন কিন্তু মত ৰাখিব ইয়াত তোমাৰ কি লিখিব আইসোমাৰাইজেশন বুলি লিখিলি হ'ল সমযোগীকৰণ আইসোমাৰাইজেশন এই ৰিয়েকচনটো কিন্তু খুব ইম্পৰ্টেন্ট 12 টো আছে আহিয়ে থাকে ৰিয়েকচন ঠিক আছে সো এই ৰিয়েকচন ইম্পৰ্টেন্ট এই হাইড্ৰোজেনটো জায়গাত তোমাৰ CH3 হ'ব কিবা হ'ব বেলেগ হ'ব যদি ইয়াত যদি চেঞ্জ হৈ যায় ইয়াত যদি চেঞ্জ আহিব চেঞ্জ আহিব নেক্সট আহি গল তোমাৰ এৰোমেটিসিটি তোমাৰ কি হয় কি কন্ডিশন থাকিব সেই কন্ডিশন কিটা আহে এৰোমেটিসিটি অতিপাত ইম্পৰ্টেন্ট এৰোমেটিসিটি পা কিন্তু মই ভাবিছো যে তোমালোকৰ MCQ এটা আহিব এৰোমেটিসিটি কি আহিব এৰোমেটিসিটি কোন তলৰ কোনটো মলিকিউল এৰোমেটিসিটি হয় বা এৰোমেটিক হয় যেনে ধৰিলা এইকিটা মলিকিউল দি দিলো তোমাক মই আৰু তোমাক ধৰিলো দিলো এটো দিলো আটাইকিটা বলে এৰোমেটিক কোনটো হয় এৰোমেটিক কোনটো নহয় দিলা যেনবা ঠিক আছে বা কোনকিটা এৰোমেটিক এবাৰ 12 পৰীক্ষাত এনেকুৱাটা কোৱেশ্চন ফাৰ্স্ট কোৱেশ্চনটো কি আছে দুটাকে অপচন ৰাইট আহিছে ঠিক আছে সো এনেকুৱা কোৱেশ্চন আহিব সো দিস ইজ এৰোমেটিক বেনজিন জানো এটো এৰোমেটিক হয় একিটা কি এৰোমেটিক নহয় তোমালোকক হেতু কিতেবা সময় পালে আকৌ দিম তোমাকে যে বুজি নপা তোমাকে মোক কবা কমেন্টত মই তোমালোকক লাগিলে আকৌ বুজাই দিম দৰকাৰ ঠিক আছে সো এৰোমেটিসিটি আহিব বেনজিনৰ প্ৰিপাৰেচন অলৰেডি আমি কোৰ পৰা কৰিছিল হেক্সেনৰ পৰা কৰিছো আৰু এলকাইনৰ পৰা কৰিলো তাৰ পিছত আৰু এটা বস্তু আছে যদি মই ফিনলত যদি মই জিংক যদি লগাই দিও জিংক ডাস বুলি কৈছে তেতিয়া তোমাৰ একেটা কথা হ'বগে একেটা বেনজিনকে তুমি বনাব পাৰা যদিহে মই ইয়াতে কি কৰিছো COO নেগেটিভ Na পজিটিভ অবিয়াসলি এটো কোৰ পৰা আহিব যদিহে তোমাৰ মই বেনজয়িক এসিড যেটো থাকে বেনজয়িক এসিড COOH ইয়াত যদি মই সোডিয়াম বা সোডিয়াম হাইড্ৰক্সাইড কিবা এটা দিও তেতিয়া হ'বগে এটো ৰিয়েকচন হ'বগে ওকে সো এটো ৰিয়েকচন হ'ব কাৰণ অবিয়াসলি আপুনি দিয়া তোমাৰ কিটা মন আছে না CO ঠিক আছে এটা ইয়াৰ পিছত আমাৰ বেনজিনৰ ৰিয়েকচন কেটামান আছে বেনজিনৰ এৰোমেটিসিটিটো আহিব মোৰ মতে আৰু তোমালোক এটা MCQ আৰু হাকেল ষ্টল হেকিনি বস্তু তুমি জানা আৰু তোমালোক এইকিটা বেনজিন বনৰ ৰিয়েকচন আহিব পাৰে কিন্তু বেনজিনৰ প্ৰপাৰ্টিজ আহিব পাৰে বেনজিনৰ কি ৰিয়েকচন আহিব পাৰে তাৰ ভিতৰত সবতছে ইম্পৰ্টেন্ট এটা আছে ফ্ৰিডেল ক্ৰাফটৰ ৰিয়েকচন ফ্ৰিডেল ক্ৰাফট এটো অসমীয়া ইংৰাজী বুলি কথা নাই ফ্ৰিডেল ক্ৰাফটৰ বিক্ৰিয়া বা ৰিয়েকচন ফ্ৰিডেল ক্ৰাফটৰ ৰিয়েকচন দুটা আছে ইয়াতে তোমাৰ এটা আছে তোমাৰ এলকাইলেশন আৰু এটা আছে তোমাৰ এসাইলেশন এলকাইলেশন কিয় কয় হেতু তোমাক পাছত পঢ়াই দিম বুজাই দিম যে চেপ্টাৰ যে তোমাকে যে পঢ়িবলৈ আহিবা তেতিয়া পঢ়াই দিম তোমাক 12 আহোতে এতিয়াবা নহলে কেতিয়াবা দৰকাৰ পৰিলে কৈ দিম এতিয়া সময় নাই বাট এনিৱেজ এলকাইলেশন এসাইলেশন দুটা আহিব তাৰ পিছত আহিব তোমাৰ 3 নম্বৰ নাইট্ৰেশন
আর 4 নম্বৰ তোমাৰ হ্যালোজেনেশন ঠিক আছে তা হ্যালোজেনেশন মানে কি ক্লোৰিন ব্ৰোমিন কিবা লাগিলে লাগিব ইয়াৰ মেকানিজমটো বা ক্ৰিয়াবিধটো যোৱা বছৰ আহি গৈছে কেনেকে হয় ৰিঅ্যাকশনটো সো মেকানিজম এইটো মেকানিজম কি ফলো কৰে ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন সো এই মেকানিজম তোমালকে নিশ্চয় পঢ়িছা মই জানো তথাপিতো পঢ়ি যাবা সাবস্টিটিউশন ৰিঅ্যাকশন এটো কেলে কৈছে এমসিকিউ যদি সুধি দিয়ে কেনেকুৱা ধৰণৰ মেকানিজম ফলো কৰে ডাইৰেক্ট টিক মাৰিবা ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন বুলি অসমীয়া কলে কি বুলি কব ইলেক্ট্ৰোফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া ঠিক আছে ইলেক্ট্ৰোফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া আৰু এটা বস্তু ইয়াত আই থিং না এটো ঠিক আছে ওকে ইলেক্ট্ৰোফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া ইয়াৰ পিছত আৰু এটা বস্তু থাকি যাব তোমালোকৰ এইটা আছে আচ্ছা ফিডেল ক্ৰাফ্টৰ ৰিঅ্যাকশন এই দেখলকে সম্পূৰ্ণ তাৰ পিছত নাইট্ৰেশন হ্যালোজেনেশন তাৰ লগত থাকিব ৰিঅ্যাকশন এটা চাই লবা নামটো অসমীয়াৰ নাইট্ৰেশন আৰু হ্যালোজেনেশন বুলি কোৱা যায় আৰু এটা বস্তু আহিছে অৰ্থোপেৰা ডাইৰেক্টিং অৰ্থোপেৰা নিৰ্দেশী গ্ৰুপ কোনকিটা হয় এটো কিন্তু 12ত বহুত বেছি এপ্লিকেশন আছে জানিব লাগিব আৰু এটা আছে তোমাৰ মেটা নিৰ্দেশী এম মেটা নিৰ্দেশী কোনকিটা গ্ৰুপ হয় কিতাপত তোমাৰ দি থোৱা আছে মই জাস্ট খালি কথাটা কৈছো অৰ্থোপেৰা ডাইৰেক্টিং কোন হয় যদি তোমাৰ ওচৰত CH3 নিচিনা গ্ৰুপ আছে মানে R গ্ৰুপ যদি থাকে বা তোমাৰ ওচৰত যদি আছে OCH3 আছে তেতিয়াহলে তোমাৰ এটো কি লাগিব এটা লাগি আছে মানে ক'ত লাগি আছে কিটা এনেকুৱা ধৰণৰ লাগি আছে বলে OCH3 এলাকে অৰ্থোপেৰা ডাইৰেক্টিং বা তোমাৰ যদি ইয়াত লাগি আছে সাপোজ যেনিবা ক্লোৰিন থাকিলে ব্ৰোমিন থাকিলেও হ'ব OH থাকিলেও হ'ব এনেকুৱা ধৰণৰ ৰিঅ্যাকশন মেটা নিৰ্দেশী কোনবিলাক হয় যিবিলাক তোমাৰ এসিড গ্ৰুপ হয় COOH বা এলডিহাইডিক গ্ৰুপ CHO এলা তোমাক অলৰেডি জানা বা তোমাৰ কি আছে SO3H বা এটা খুব ইম্পৰ্টেন্ট আছে সাইনাইড আৰু এটা আছে তোমাৰ নাইট্ৰো এইকিটা তোমাৰ কিতাপত দি থোৱা আছে এটা চাই লবা সো ওভাৰঅল তোমালোকক মই MCQ প্লাস আহিবলগা কোৱেশ্চন খিনি সলভ কৰিছো ৰিঅ্যাকশন এটা বাদ নিদিবা আই ৰিকুৱেষ্ট ওয়ান্স अगेन আৰু এটা বস্তু মোৰ ৰাখিবা যে যিটা নেম ৰিঅ্যাকশন এটা বেছি গুৰুত্ব দিবা মেকানিজম কিটা খুব গুৰুত্ব দিবা প্ৰত্যেক মেকানিজম এলকেন কৈছিলো তোমালোকৰ সেই হ্যালোজেনেশনত যিটা প্ৰি ৰেডিকেল মেকানিজম হেতু পঢ়িবা মাৰ্কনিকফ আৰু এন্টি মাৰ্কনিকফৰ কি আছিল প্ৰথমটো কাৰ্বকেটায়ন সেকেন্ডটো প্ৰি ৰেডিকেল হেতু পঢ়িবা আৰু কেলে হৈছে কথাখিনি জানিব চেষ্টা কৰে বেনজিনত কিন্তু তোমাৰ এই লাষ্টৰ ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন বা ইলেক্ট্ৰোফিলিক প্ৰতিস্থাপন বিক্ৰিয়া যেটো মেকানিজম ক্ৰিয়াবিধটো সেইকিটা কিন্তু পঢ়ি লবা তাৰ মাজত MCQ আহিব ৰেমিডিচিটি MCQ হাটো প্ৰায় খাটাং সো নাহিবও পাৰে বাট মই যিমানো জানো আহাৰ চান্সটো বহুত বেছি সো এইখিনি ওপৰত কোৱেশ্চন খিনি কৰিবা আৰু এটা MCQ অহা কথা এই যে কৈছো ষ্টেগাৰ্ডৰ ইক্লিপছ সো গোটেই চেপ্টাৰ তোমাৰ কভাৰ কৰা আছে আজিৰ পৰা ধামধুমকে পঢ়া কাৰণ এইটো চেপ্টাৰ বহুত বেছি ইম্পৰ্টেন্ট মানে এইটো চেপ্টাৰ নাজানিলে তুমি 12 নোৱাৰিবা সিধা সিধি কথা সো এটো কাৰণে ৰিঅ্যাকশন মুখস্থ নকবি ধামধুম প্ৰেক্টিস কা কিবা প্ৰবলেম থাকিলে আমি আছো ইউটিউবত ডাইৰেক্ট কমিউনিকেট কৰা ঠিক আছে ইউ হ্যাভ মাই ফোন নম্বৰ অলসো देयर সো জাস্ট call me once I'm just one ring away from you and I do hope we'll see you in the class 12 from April's first week right so tetia lage tomalake thank you for choosing alchemy and amak logor imankhini communicate কৰা কাৰণে overwhelming mana support দিয়া কাৰণে and once again jikin lora sale tomar পোৱা নাই share কৰা সকলকে জনোৱা সকলো যাতে পৰীক্ষা ভাল হওক and that's how আমি ভিডিওটো বনাইছো ৰিজাল্ট ভাল মানে কনফিডেন্স আহিলে তোমালোকৰ 12 ৰ ৰিজাল্টটো ভাল হ'ব ঠিক আছে সো তেতিয়া লাগে আমি কি কৈছো সুস্থ থকা সবল থকা জয় অসম আৰু লগতে কি কলো আৰু এটা কথা choose wisely choose alchemy so মই ডক্টৰ জেজিৰ মই তোমালোকৰ বিদায় লৈছো জয় অসম